আপোনাৰ দুটা ল'ৰা, এটা ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এটা ল'ৰাই ছেকেণ্ড ডিভিজন পাইছে। এতিয়া ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাটোক আপুনি এটা দামী উপহাৰ দিব আৰু ছেকেণ্ড ডিভিজন পোৱাটোক আপুনি এটা কম দামী উপহাৰ দিব। ইজ ইট জাষ্টিচ? এইটো আপোনাৰ সঁচা মৰম হয়নে? আপুনি কি কৰিব? তেওঁ কনফিউজ হল যে কি কৰিম। মই বোলো আপুনি কি কৰিব, আপোনাৰ কৰণীয় কি? যে তেওঁলোকৰ যোগ্যতা, তেওঁলোকৰ ভাল পোৱা বেয়া পোৱা, তেওঁলোকৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি দুইজনকে কেৰিয়াৰটো বেলেগ বেলেগ ধৰণে তেওঁলোকৰ কেৰিয়াৰটো গঢ় দিবলৈ আপুনি কাউন্সেলিং কৰিব, আপুনি শিকাব। গামোচাটো পিন্ধাবৰ কি দৰকাৰ? গামোচাটো পিন্ধাই এজনক উঠাই দিব আৰু আনজনক আপুনি হতাশাৰ মাজত ঠেলি দিব, সাইকলজিকেল প্ৰব্লেমৰ মাজত ঠেলি দিব যে মই ব্যৰ্থ হৈ গলো, মোৰ দাদা সফল হৈ গল, মোৰ অৰ্থ নাই। আৰু কোনোবাইতো সিদ্ধান্ত লৈয়ে পেলায় যে জীয়াই থাকি লাভ নাই, উলমি দিয়ে। এভৰি হিউমেন পাৰ্চন, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মূল্যৱান। প্ৰত্যেকৰে নিজৰ কিবা নহয় কিবা এটা ফেকাল্টি আছে, যিটো ফেকাল্টিৰ সঠিক গাইডেন্স দিব পাৰিলে তেওঁ এজন সফল সুখী ব্যক্তিত পৰিণত হব। প্ৰত্যেকজন ব্যক্তি ডাক্তৰ হোৱাটো প্ৰয়োজন নাই, সবেই ডাক্তৰ হলেতো কামে নাইকিয়া হৈ যাব ডাক্তৰ। প্ৰত্যেকজন ইঞ্জিনিয়াৰ হোৱাৰো প্ৰয়োজন নাই, প্ৰত্যেকজনে শিক্ষক হোৱাৰো প্ৰয়োজন নাই। আন এবাৰ কেইজনমান ছাত্ৰ ছাত্ৰী মানে সংগঠনৰ নেতা মোৰ ওচৰত আহি পেলাই ক'লে যে ছাৰ, আমাৰ গাঁৱত মেট্ৰিকত ভাল ৰিজাল্ট কৰাখিনিৰ কাৰণে আমি এটা সম্বৰ্ধনা সভা পাতিছো, আপুনি যাব লাগে। মই তেওঁৰ হাতত আৰু এখন কাগজ দেখিছো। কাগজ মানে দুখন আনে, এখন নিমন্ত্ৰণ আৰু এখন আৰ্থিক সাহায্য। প্ৰথম নিমন্ত্ৰণখন দিয়ে, সেইটো আপুনি এগ্ৰি কৰাৰ লগে লগে ছেকেণ্ডখন দি দিয়ে যে আমাক অলপ পইচাও লাগে অনুষ্ঠানটো পাতিবৰ কাৰণে। মইতো গম পাই গলো যে এইটো আৰ্থিক সাহায্যৰ কাগজখনো আছে। মই তেতিয়া তেওঁলোকক সুধিলো, তোমালোকে কোনে কোনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলা? তেতিয়া ইজনে সিজনৰ মুখলৈ চাইছে। মই কনফাৰ্ম হলো তোমালোকে ফাৰ্ষ্ট ডিভিজন পোৱা নাই। এতিয়া তোমালোকে ফাৰ্ষ্ট ডিভিজন পোৱা কিজনক কিয় গামোচা পিন্ধাব বিচাৰিছো? তেওঁলোকেতো নিজৰ জোৰত, নিজৰ প্ৰচেষ্টাত তেওঁলোকে পঢ়িছে, কষ্ট কৰিছে, পৰীক্ষা দিছে, ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এতিয়াতো যাবগৈ, এতিয়াতো ধেমাজিৰ পৰা যাবগৈ গুৱাহাটীলৈ। আৰু কেইজনমানতো গুৱাহাটীৰ পৰা গৈ বোলে দিল্লী পাব, পুনে পাব, কৰবাত আমেৰিকা পাবগৈ আৰু ঘূৰিও নাহে ধেমাজিলৈ। কিন্তু যিসকল থাৰ্ড ডিভিজন পালে, যিসকল ছেকেণ্ড ডিভিজন পালে, তেওঁলোক গাঁৱতে থাকিব। তেওঁলোকৰ কাৰণে তোমালোকৰ কাৰ্যসূচী কি? তেতিয়া তেওঁলোকৰ মুখৰ মাত নাই। তেওঁলোকৰ কাৰণে, যিসকল সফল হল তেওঁলোকৰ কাৰণে আমাৰ একো কৰিবলগীয়া নাই। কিন্তু যিসকল বিফল হৈছে, যিসকল থাৰ্ড ডিভিজন পাইছে, ফেইল কৰিছে, তেওঁলোকৰ কাৰণেহে আমাৰ কৰিব লগা আছে। আৰু তেওঁলোকৰ ভৱিষ্যত কেৰিয়াৰটো কি হব সেই বিষয়ে সভা এখন পাতিলে মোক মাতিবলৈ আহিবা, মই যাম আৰু টকা কেইটামানো মই চান্দা হিচাপে দিম। কিন্তু এই সম্বৰ্ধনা সভাৰ কাৰণে মই নাযাও, একো নিদিম। তেওঁলোক গুচি গল, ঘূৰি নাহিলে। কিন্তু মই মোৰ নিজাববীয়াকে মই এনেকুৱা ৱৰ্কশ্বপ পাতিছো য'ত ফেইল কৰা ল'ৰা ছোৱালী, থাৰ্ড ডিভিজন পোৱা, ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীৰ লগত মই কথা